এই পোচাকযোৰ পিন্ধিছোঁ, এই পোচাকযোৰৰ কোনো ধৰ্মীয় তাৎপৰ্য মই দেখুৱাবলৈ পিন্ধা নাই বা ধৰ্মীয় কথা ক'বলৈও পিন্ধোৱা নাই বা মই ধৰ্মৰ মানুহো নহয়। এইযোৰ পিন্ধিছোঁ আমাৰ জাতিক, আমাৰ জাতীয় সত্তা, আমাৰ সংস্কৃতিক প্ৰতিনিধিত্ব কৰে। সমাজ সংস্কৃতিৰ কাম কৰিবলৈ আমি ধৰ্মীয় পোচাকযোৰ পিন্ধিব লাগিব। মনস্তাত্ত্বিক দিশত, মানুহৰ মনস্তাত্ত্বিক দিশত ধৰ্মই সোনকালে ক্ৰিয়া কৰে। সেইকাৰণে সমাজত কিবা আৰোহণ কৰিবলৈ, সমাজৰ স্থিতি প্ৰতিপন্ন কৰিবলৈ ধৰ্মীয় পোচাকযোৰে এক মোহিনী শক্তিৰ নিচিনাকৈ কাম কৰে। আমাৰ গুৰু শংকৰদেৱৰো নৱবৈষ্ণৱবাদৰ যি সৃষ্টি কৰিছিলে বা নৱবৈষ্ণৱবাদৰ যি প্ৰবাহ বোৱাইছিলে, তেওঁৰ অন্তৰ্নিহিত উদ্দেশ্য আছিলে সমাজ সংস্কাৰ। সমাজ সংস্কাৰ আমি যদি প্ৰত্যক্ষভাৱে নিৰক্ষৰ মানুহৰ মাজত সমাজ সংস্কাৰ কৰিবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ সমাজ সংস্কাৰক প্ৰত্যাখ্যান কৰিব মানুহে, কিন্তু ধৰ্মৰ যোগেদি গ'লে তাক প্ৰত্যাখ্যান নকৰে। সমাজত চলি থকা প্ৰাসংগিক কেইটামান বিষয়বস্তু লৈ আজি ক'ব বিচাৰিছোঁ, আৰু এই বিষয়বস্তুকেইটাও আমাৰ কিতাপ শংকৰদেৱদা ছ'চিয়েল চাইণ্টিষ্টৰ আধাৰতে কৰা হৈছে বা আপোনালোকক ক'বলৈ বিচাৰিছোঁ। ধৰ্মগুৰুসকলে ধৰ্ম কৰে সাধাৰণ মানুহৰ দৃষ্টিত, আচলতে তেওঁলোকৰ সেয়া ধৰ্ম নহয়। তেওঁলোকে নিজৰ সামাজিক কাম, ৰাজনৈতিক কাম, সাংস্কৃতিক কামৰ পূৰ্ণতা লাভ কৰে ধৰ্মৰ যোগেদি, আৰু সেই তেওঁলোকৰ উদ্দেশ্য ভালো হ'ব পাৰে, বেয়াও হ'ব পাৰে, সেইটো এটা বেলেগ বিষয়। এতিয়া প্ৰশ্নটো হ'ল কি, ছ'চিঅ' পলিটিকেল ভিউ বা ছ'চিঅ' ৰিলিজিয়াছ ভিউ যিটো নিউ বৈষ্ণৱিজিমৰ, আমাক ধৰ্ম কিয় লাগে? ধৰ্ম আমাৰ প্ৰয়োজন কি? ধৰ্মটো আচলতে এক মনস্তাত্ত্বিক বিষয়। বহুতেই প্ৰশ্ন কৰে, এই ধৰ্মগুৰুসকলৰ ওচৰত সাধাৰণ নাগৰিকখিনি কিয় যায়? বাৰ্ট্ৰেণ্ড ৰাছেলে কৈছিলে, পৃথিৱীৰ সকলো মানুহেই সততাক বিশ্বাস কৰে বা সৎভাৱে চলিব পাৰে, কিন্তু এই সততাক ভাৰতীয়সকলে কিয় আধ্যাত্মিকতাৰ নাম দিয়ে? এই বিষয়টো জৱাহৰলাল নেহৰুৰ প্ৰথম প্ৰধানমন্ত্ৰী হৈ যেতিয়া লণ্ডনলৈ গৈছিলে, তেতিয়া বাৰ্ট্ৰেণ্ড ৰাছেলক এখন চিঠিৰে এই বিষয়টো তেখেতে সুধিব বিচাৰিছিলে, যদিও তেখেতে বাৰ্ট্ৰেণ্ড ৰাছেলক লগ পোৱা নাছিলে। তেতিয়া খুছৱান্ত সিং তেওঁৰ এম্বেচিৰ জুনিয়ৰ এমপ্লয়ী আছিলে। সেই বিষয়টো খুছৱান্ত সিঙে এখন সভাত কোৱা আমি নিজে শুনিছিলোঁ দক্ষিণ দিল্লীত। আৰু যি নহওক, এতিয়া যে ধৰ্মগুৰুসকলৰ ধৰি লওক যিবিলাকৰ নাম সততে চৰ্চা হৈ আছে, আচাৰাম বাপু, ৰাম ৰহিম, বা অসমৰো এজন ধৰ্মগুৰু ওলাইছে নলবাৰী সৰ্থেবাৰীৰ, তেওঁলোকৰ ওচৰলৈ মানসিক খোৰাক বিচাৰি মানুহ যায়। সেইটো ভাৰতবৰ্ষত ধৰ্ম বা আধ্যাত্মিকতা বুলি কয়। আমেৰিকাত আপোনাৰ চাইকলজিষ্টৰ ডিমাণ্ড বহুত বেছি। আপোনাৰ যিকোনো সমস্যাৰ কাৰণে আপুনি চাইকলজিষ্টৰ কাষ চাপিব লাগে, কিন্তু সেই চাইকলজিষ্টজন যদি ভাৰতত পদাৰ্পণ কৰে, সেইজনকে ধৰ্মীয় গুৰু বুলি কয়, নিজকে ভগৱানৰ অৱতাৰ বুলি কয়, ৰাম ৰহিম বা আচাৰাম বা যোনেই নহওক। কিন্তু তাত আমেৰিকাত সেই মানুহজনে জেছাছ-ক্ৰাইষ্টৰ নিজকে অৱতাৰ বুলি ক'ব নোৱাৰে, কাৰণ মানুহখিনি তাত শিক্ষিত মানুহক ওচৰত নিজকে যীশু খ্ৰীষ্ট বুলি যদি কয়, সেই মানুহজন হাঁহিয়াতৰ পাত্ৰ হ'ব। সেইটোৱেই স্থানভেদে আপোনাৰ কথাৰো পৰিৱৰ্তন হয়। আমি এই পোচাকযোৰ পিন্ধি আছোঁ, এই পোচাকযোৰে আমাৰ সংস্কৃতিক প্ৰতিনিধিত্ব কৰিছে। এইযোৰ পিন্ধিছোঁ, কৃষ্ণৰ নাম লৈছোঁ, তাৰ এইটো অৰ্থ নহয় যে মই ধৰ্মীয় কথা কৈছোঁ। বাণীকান্ত কাকতি ছাৰে কৈছে, কৃষ্ণ নামটো এটা কৰ্ডৰ, এটা ইংগিতৰ শব্দ। কৃষ্ণ বুলিও ক'ব পাৰোঁ, শিৱ বুলিও ক'ব পাৰোঁ। আপোনালোকে চাই থাকিব, শংকৰদেৱদা ছ'চিয়েল চাইণ্টিষ্টৰ কিতাপৰখনকে মই কেইবাটাও খণ্ডত দি আছোঁ। জয় গুৰু শংকৰ।